নমস্কাৰ সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজলৈ স্বাগতম জনাইছোঁ। আমি দুইখন গাঁৱৰ দুটি সংঘ বৰবাম বীৰলাচিত যুৱ সংঘ আৰু হাতীবন্ধা অম্লানজ্যোতি যুৱ সংঘৰ সৌজন্যত আমি এখন ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু এই খেলখন খেলোৱা হ'ব আমাৰ হাতীবন্ধা উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত আৰু এই খেলসমূহ অনুষ্ঠিত হ'ব 2025 চনৰ ডিচেম্বৰ মাহৰ 25 তাৰিখৰ পৰা আৰু 4 দিনীয়াকৈ এই খেলসমূহ আমি অনুষ্ঠিত কৰিম আৰু 28 তাৰিখে আমাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। আমাৰ এই খেলখনত কিছু নিয়মাৱলী আমি সন্নিৱিষ্ট কৰিছোঁ। খেলসমূহ 8 অভাৰকৈ খেলোৱা হ'ব। খেলসমূহ দুটা গ্ৰুপত ভাগ কৰি খেলোৱা হ'ব। প্ৰতিটো গ্ৰুপৰ পৰা দুটাকৈ দল ছেমিফাইনেললৈ প্ৰৱেশ কৰিব। খেলসমূহ টেনিছ বলৰ দ্বাৰা খেলোৱা হ'ব। খেলুৱৈসকল ডিব্ৰুগড় জিলাৰ ভিতৰৰ বাসিন্দা হ'ব লাগিব। দলসমূহে খেলৰ সামগ্ৰী বল বেট ইত্যাদি নিজৰ লগত আনিব লাগিব আৰু প্ৰতিটো দলে খেলখন আৰম্ভণি হোৱাৰ দিনাখনৰ পৰা শেষ দিনলৈকে 2 বা 3 জন খেলুৱৈহে সলনি কৰিব পাৰিব আৰু আমি যিকেইটা টিম আমাৰ দলত যোগদান কৰিব, ধৰক হাতীবন্ধা গাঁৱৰ সৌজন্যত দল যদি যোগদান কৰে, সেই গাঁৱৰ হাতীবন্ধা গাঁৱত যদি খেলুৱৈ অভাৱ হয় তেতিয়াহ'লে সেই হাতীবন্ধা দলটোত বাহিৰৰ যদি কোনোবা খেলুৱৈক যদি অন্তৰ্ভুক্ত কৰিব বিচাৰে তেনেহ'লে খুব বেছি 3 জনহে তেওঁলোকে অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু যিকোনো দলেই তেনেধৰণে অৱতীৰ্ণ হ'ব লাগিব। আৰু বিশেষকৈ ধৰক এতিয়া হাতীবন্ধা স্কুলৰ হৈ যদি কোনোবাই খেলে তেনেহ'লে হাতীবন্ধা স্কুলৰ তেনেকুৱা ধৰণৰ কোনো বাধ্যবাধকতা নাথাকিব। এতিয়া ধৰক আমাক যোগাযোগ কৰি আছে 19 নং বেটেলিয়নৰ অসম আৰক্ষীৰ ফালৰ পৰা দলত খেলত অংশগ্ৰহণ কৰিবলৈ, গতিকে তেখেতলোকে বহুত বাহিৰৰ পৰাও আহি পেলাই তাত আছেহি। গতিকে তেনেকুৱা ধৰণৰ দলবিলাকত এনেকুৱা ধৰণৰ বাধ্যবাধকতা নাথাকিব, কিন্তু যিসমূহ দলে গাঁৱৰ নাম লৈ খেলত অৱতীৰ্ণ হ'ব বিচাৰিব সেই দলসমূহত কিন্তু গাঁওখনৰ বাহিৰৰ প্ৰতিযোগী কেৱল খেলুৱৈ কেৱল 3 জনহে তেওঁলোকে অন্তৰ্ভুক্ত কৰিব পাৰিব। আৰু আমাৰ এই খেলখনৰ প্ৰথম পুৰস্কাৰ হিচাপে আমি নগদ 20,000 টকা প্ৰদান কৰিম আৰু দ্বিতীয় পুৰস্কাৰ আমি 10,000 টকা প্ৰদান কৰিম আৰু প্ৰত্যেকখন খেলতেই আমি মেন অফ দ্য মেটচ দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু শেষত প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু লগতে বেষ্ট বলাৰ আৰু বেষ্ট বেটছমেন আমি নিৰ্বাচিত কৰি তেওঁলোকক আমি পুৰস্কৃত কৰিম। আৰু আমাৰ এই খেলখনত প্ৰতিযোগিতাখনত আমাৰ মুখ্য অতিথি হিচাপে থাকিব, আমি তেখেতলোকক বিশেষভাৱে আমি নিমন্ত্ৰণ কৰিছোঁ। আমাৰ প্ৰত্যেক দিনাই 4 জন বা 5 জনকৈ আমি বিশেষ অতিথিক আমি নিমন্ত্ৰণ জনাইছোঁ আৰু তেখেতলোকৰ নাম এবাৰ মই কৈ দিবলৈ বিচাৰিছোঁ। সৰ্বপ্ৰথমে মই নাম লৈছোঁ শ্ৰীযুত তেৰেছ গোৱালা ডাঙৰীয়া, আমাৰ স্থানীয় বিধায়ক হয়, আৰু শ্ৰীযুত ইন্দ্ৰ গগৈ ডাঙৰীয়া, উপাধ্যক্ষ অসম গেছ কোম্পানী, শ্ৰীযুক্তা অনামিকা বৰশইকীয়া, উপাধ্যক্ষ সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ, শ্ৰীযুত ৰঘুবীৰ আগৰৱালা, স্বত্বাধিকাৰ সাধনা চাহ বাগিচা, শ্ৰীযুক্তা সুশীলা আইন, সদস্যা হাতীবন্ধা জিলা পৰিষদ, শ্ৰীযুত বিপুল ৰাভা, সভাপতি ডিব্ৰুগড় জিলা সমিতি কংগ্ৰেছ দলৰ, শ্ৰীযুত ইন্দ্ৰজিৎ গগৈ, বিশিষ্ট ব্যৱসায়ী গন্ধিয়া ভাজনী, শ্ৰীযুত বিজয় চাংমাই, প্ৰধান শিক্ষক হাতীবন্ধা উচ্চ মাধ্যমিক বিদ্যালয়, শ্ৰীযুত ভদ্ৰেশ্বৰ গগৈ, অৱসৰপ্ৰাপ্ত অসম চৰকাৰৰ বিষয়া, শ্ৰীযুক্তা নিজুমণি দাস সন্দিকৈ, সভানেত্ৰী ধৰিয়া হাতীবন্ধা গাঁও পঞ্চায়ত, শ্ৰীযুত শংকৰজ্যোতি বৰুৱা, প্ৰাক্তন সম্পাদক সদৌ অসম ছাত্ৰ সন্থা, শ্ৰীযুত ধ্ৰুৱজ্যোতি গগৈ, বিশিষ্ট সমাজসেৱক তথা যুৱ নেতা, শ্ৰীযুত ৰাজীৱ সিংহ বৰা, ব্যৱসায়ী ও সমাজসেৱক, শ্ৰীযুত গৌতম গগৈ, বিশিষ্ট সমাজসেৱক, শ্ৰীযুক্তা দীপ্তি ফুকন মেছ, প্ৰাক্তন সভানেত্ৰী নসঙীয়া হাতীবন্ধা গাঁও পঞ্চায়ত, শ্ৰীযুক্তা গুণ বৰা, উপ সভাপতি ধৰিয়া হাতীবন্ধা গাঁও পঞ্চায়ত, শ্ৰীযুক্তা বৰষা বৰা গগৈ, সদস্যা টেঙাখাট আঞ্চলিক পঞ্চায়ত, শ্ৰীযুত কপিল বুঢ়াগোহাঁই, নসঙীয়া সদস্য নসঙীয়া ভেৰকিবাম ৱাৰ্ড। আৰু এইখিনিতে মই এটি বিশেষ ঘোষণা কৰিবলৈ লৈছোঁ। আমাৰ যিসমূহ খেল, সেই খেলৰ প্লেয়াৰ অফ দ্য মেটচ প্ৰত্যেকখন খেলতে আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ আৰু এই পুৰস্কাৰসমূহ আমাক প্ৰদান কৰিছে শ্ৰীযুত মনজিৎ গগৈ আৰু শ্ৰীযুত থানু গগৈ আৰু তেখেতলোকে
তেখেতলোকৰ যি স্বৰ্গগামী হোৱা শহুৰ দেউতাৰ সোঁৱৰণিত, আৰু তেখেতৰ নাম আছিলে স্বৰ্গীয় পদ্মেশ্বৰ গগৈ।